আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ যিহেতু উৎসৱৰ বতৰ তো ভাবিলোঁ আজি এটা একেবাৰে ইউনিক ধৰণৰ লাড্ডু ৰেচিপি বনাওঁ তাৰ কাৰণে মই লাড্ডু বাটি এটাত মই ইয়াত লৈছোঁ কাবুলি চানাৰ পাউডাৰ যিটো অলপ মোটা থাকে আৰু বেচন দি বনালে আপোনালোকে অলপ চুজি মিক্স কৰিব লাগিব আৰু এইটো অলপ মোটা হয় মই মেচিনতে কুটাই লৈছিলোঁ কাবুলি চানাটো আৰু এতিয়া মই 2 কাপ লৈছোঁ ৰেচিঅ'টো পুৰা মনত ৰাখিব 2 কাপ যদি বেচন হয় 1 কাপ লাগিব তাগাৰ আৰু আধা কাপ লাগিব ঘিউ আৰু এতিয়া মই এইখিনি প্ৰথমতে মই ঘিউত নাভাজো প্ৰথমতে মই শুকানে ভাজিম আৰু মই ইয়াত কালাৰ ব্যৱহাৰ কৰা নাই মই অলপ হালধি পাউডাৰ দি দিছোঁ দি পেলাই এইখিনি মই 10 মিনিট মান মই ভাজিম ফ্লেমটো ল' কৰি পেলাই বঢ়াই নিদিব নহলে খুব সোনকালে জ্বলি যায় আৰু যেটো কেৰাহী ল'ব হেতু অলপ ডাঠ ল'ব তেতিয়া সোনকালে নজ্বলে আৰু এতিয়া মই এইখিনি খুব ভাজি থাকিম আৰু যেতিয়া আমাৰ এটা খুব ধুনীয়া এটা সুগন্ধ ওলাব সেই সময়তে মই ঘিউ দি দিম ঘিউ মই লৈছোঁ আধা কাপ 2 কাপ বেচনত আধা কাপ মই ঘিউ লৈছোঁ আৰু এতিয়া এইখিনি মই খুব লৰাই থাকিম আৰু দিয়াৰ লগে লগে অলপ পিছত চাব অলপ গুটা বান্ধি যাব আৰু সেই চামুচেৰে গুটাখিনি ভাঙি যাব আৰু ভাজি যাব এইটো মানে এইদৰে কৰিলে মানে প্ৰথম শুকানে ভাজিলে তেতিয়া অলপ বহুত সময় ভাজিব নালাগে কাৰণ শুকানে বস্তুটো অলপ সোনকালে ভজা হৈ যায় সেই কাৰণে মই প্ৰথমতে শুকানে ভাজি লৈছোঁ আৰু ডাইৰেক্ট ঘিউত ভাজিলে বহুত সময় লাগে হাত বিখাই যায় আৰু সেই কাৰণে প্ৰথমে যদি অলপ ভাজি লয় তেতিয়া হলে আৰু কোনো মানে কষ্ট নহয় আৰু এতিয়া এই ধৰণে মই গুটাখিনি ভাঙি গৈ আছো আৰু এইখিনি মানে ভাজি আছো আছক গুটাখিনি লাহে লাহে পুৰা ভাঙি গলগে আৰু এতিয়া এইখিনি ভাজি আছো এটা ধুনীয়া কালাৰো আহিছে হালধি দিয়াৰ কাৰণে আৰু মই এই ধৰণে ভাজি আছো গেছৰ ফ্লেমটো কিন্তু লৈ আছে আৰু মানে খুব ধুনীয়াকে আৰু যদি অলপ কেঁচা থাকি যায় তেতিয়া হলে কিন্তু লাড্ডুটো খোৱাৰ সময়ত অলপ মানে ডিঙিত লাগি ধৰিব সেই কাৰণে ভজাটো মেইন হয় আৰু ভজাটো পুৰা ভালকে ভাজিব লাগিব আৰু আপোনালোকে বেচনতো বনাব পাৰে খালি মোটা বেচনটো ল'ব আৰু মই সেই কাৰণে মানে হেৰিটো লৈছোঁ কাবুলি চানাৰ পাউডাৰটো লৈছোঁ আৰু ইয়াত মই অলপ বাদাম দিছোঁ আৰু ইয়াত মই আৰু অলপ এচামুচ মানে ঘিউ দিছোঁ এচামুচ ঘিউ দিয়াৰ লগে লগে চাব এইখিনি অলপ পনীয়া টাইপৰ হৈ যাবগে আৰু এনে আধা কাপ লাগে কিন্তু পিছত দৰকাৰ হ'ল সেই কাৰণে মই এচামুচ ইয়াত ঘিউ ব্যৱহাৰ কৰিছোঁ সেই কাৰণে একেলগে বেছি ঘিউ নিদিব বেছি ঘিউ দিলে আকৌ পিছত লাড্ডু বনাবলৈ দিগদাৰি হ'ব আৰু এতিয়া মই এই ধৰণে পুৰা ভাজি আছোঁ চক ওপৰত তেলটো হেৰি হৈ আছে আৰু এইখিনি পুৰা মানে হেৰি হৈ গৈছে আৰু খুব ধুনীয়াকে ভজাও হৈ গৈছে আৰু এইখিনি আমাৰ ভজা হৈ গল এতিয়া মই এইখিনি অলপ হেৰি কৰিম ট্ৰান্সফাৰ কৰি লম এখন প্লেটত এই ধৰণে মই এখন প্লেটত ট্ৰান্সফাৰ কৰি লৈছোঁ আৰু এইখিনি এতিয়া মই অলপ ঠাণ্ডা হ'বলৈ দিম অলপ মানে কি পুৰা ৰুম টেম্পাৰেচাৰত আহিব লাগিব যাতে মানে হাতখিনি থব পাৰো আৰু দিয়াৰ লগে লগে এই ধৰণে লৰাই দিব নহলে কি হ'ব যদি নলৰাই তেতিয়া হলে তলটো অলপ ৰঙা পৰি যাবগে কাৰণ যেহেতু বহুত হিট থাকে গৰম থাকে সেই কাৰণে এটো অলপ দেৰি লৰাই থাকিব তাৰ পিছত এৰি দিব অলপ পিছে লৰাই থাকিব আৰু এই ধৰণে অলপ পিছে মই লৰাই আছো আৰু এইখিনি মই হেৰি কৰি দিছো অলপ ঠাণ্ডা হোৱালৈকে এৰি দিছোঁ আৰু এতিয়া আছক এইখন হাতখন মই অলপ ৰাখিব পাৰিছোঁ হাতখন মানে ৰাখিব পাৰিব লাগিব আঙুলিকেইটা সেই ধৰণে মানে ইয়াত ঠাণ্ডাটো হ'ব লাগিব আকৌ পুৰা বেছি ঠাণ্ডা হৈ গ'লেও কিন্তু লাড্ডুটো নহ'ব সেই কাৰণে ৰুম টেম্পাৰেচাৰ ঠাণ্ডা হ'ব লাগিব আৰু এতিয়া মই যেটো তাগাৰ বনাইছিলোঁ এটো মোৰ ভিডিঅ'ত দিয়াই আছে কেনেকা বনাইছোঁ মই আৰু এই তাগাৰটো দিছোঁ মই সুগাৰ সিৰাপ ব্যৱহাৰ কৰা নাই আজি মই এই তাগাৰটোৰে বনাম আৰু ইয়াত মোৰ এই যেটো মই ৰেচিঅ' কৈছোঁ সেই ৰেচিঅ'টো দি বনালে কেতিয়াও আপোনালোকৰ লাড্ডুটো বেয়া নহয় সেই হেৰিটি এনেকৈ বনাব যদি 2 কাপ বেচন লয় 1 কাপ তাগাৰ ল'ব আৰু আধা কাপ ঘিউ ল'ব তেল ব্যৱহাৰ নকৰিব ইয়াত ঘিউহে ব্যৱহাৰ কৰিব তেতিয়া কিন্তু একেবাৰে বজাৰতকেও আৰু ভাল লাড্ডু হয় খুব ধুনীয়া হয় আৰু এতিয়া মই তাগাৰখিনি দি পেলাই আৰু এতিয়া অলপ ভালকে মিক্স কৰি লম আৰু অলপকে দিছোঁ মই গোটেইখিনি একেলগে দিয়া নাই অলপকে দিছোঁ খুব ভালকে এইখিনি মিক্স কৰি ল'ব যাতে গোটেইখিনিত যাতে ভালকে তাগাৰখিনি ভালকে লাগি যায়গে এই ধৰণে মই পুৰা ভালকে মিক্স কৰি লৈছোঁ যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেতিয়া হলে প্লিজ এটা লাইক কৰি দিব আৰু শেয়াৰ কৰি দিব আৰু এই ধৰণে পুৰা মই হেৰি কৰি দিছোঁ আৰু এতিয়া যেহেতু উৎসৱৰ বতৰ আপোনালোকে এটো বনাব পাৰে খুব সহজ হয় আৰু খুব সোনকালেও হৈ যায়গে আৰু চকচোন এতিয়া এটো মই যিখিনি আছিল গোটেইখিনি ইয়াত ঢালি দিলোঁ দি পেলাই এতিয়া মই এইখিনি বনাই লৈছোঁ আৰু এই গোটেইখিনি চকচোন আমি যেতিয়া মুঠি মাৰিছোঁ তেতিয়া এটা লাড্ডু ফৰ্ম মানে হেৰি হৈ গৈছে আৰু গোটা বান্ধি গৈছে
এতিয়া মই পুৰা মিক্স কৰি ল'লোঁ। এতিয়া মই এটা লাডু বান্ধিম। এয়া চাওক ইমান সোনকালে ইমান ধুনীয়াকৈ লাডুকেইটা বান্ধি গৈছে আৰু চাওকচোন কিমান ধুনীয়া হৈছে, চাইজটো কিমান ধুনীয়া হৈছে লাডুকেইটাৰ। আৰু এতিয়া মই লাডুকেইটা থৈ দিছোঁ, মানে এটা এটাকৈ গোটেইখিনি বনাই ল'ম আৰু ঠাণ্ডা হ'বলৈ নিদিব, গোটাই থ'ব আৰু এই ধৰণে গোটেইখিনি বান্ধি যাবগৈ। দেখিছে নহয় কিমান ধুনীয়া হৈছে লাডুকেইটা আৰু মই গোটেইকেইটা বনাই ল'লোঁ। আমাৰ 16টামান লাডু হৈছে আৰু এয়া চাওক গোটেইখিনি মই বনাই লৈছোঁ আৰু এতিয়া এয়া গোটেইখিনি এখন প্লেটতে মই থৈ দিছোঁ আৰু এতিয়া ওপৰত অলপ মই মানে পিস্তা কেইডোখৰমান অলপ দি দিছোঁ এনেই গাৰ্নিচিঙৰ কাৰণে আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিব। যদি ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু আপোনালোকে এবাৰ বনাই চাব, খুবেই ভাল হ'ব, কেতিয়াও বেয়া নহয়।